নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ঘোষণা কৰা হ'ল 2024 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা। ভিক্টৰ এম্ব্ৰছ আৰু গেৰী ৰুপকোনলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। মাইক্ৰ আৰএনএৰ আৱিষ্কাৰ আৰু প্ৰতিলিপিকৰণত জিন নিয়ন্ত্ৰণত ইয়াৰ ভূমিকা উদ্ভাৱনৰ বাবে এই দুই বিজ্ঞানীলৈ 2024 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। ৰাজ্যত 2025 চনৰ মে মাহত পুনৰ দিয়া হ'ব বৃহৎ নিযুক্তি। অসমৰ ইতিহাসত এই 5টা বছৰ নিযুক্তিৰ ক্ষেত্ৰত এটা স্বৰ্ণীল যুগ হৈ থাকি যাব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত 2025 চনৰ মে মাহত পুনৰ দিয়া হ'ব বৃহৎ নিযুক্তি। মে মাহৰ ভিতৰতে 1,25,000ৰ পৰা 1,40,000লৈ নিযুক্তিৰ সংখ্যা বৃদ্ধি হ'ব। এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমাৰ চৰকাৰৰ দিনত নিযুক্তিপ্ৰাপ্ত যুৱক যুৱতীৰ সংখ্যাই 1,25,000 অতিক্ৰম কৰিলে। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে আমাৰ কাৰ্যকালৰ পঞ্চম বৰ্ষত 10ৰ পৰা 15,000 নিবনুৱা যুৱক যুৱতীক নিযুক্তি দিবলৈ চেষ্টা কৰিম। অসমৰ ইতিহাসত এই 5টা বছৰ নিযুক্তিৰ ক্ষেত্ৰত এটা স্বৰ্ণীল যুগ হৈ থাকি যাব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ ফুৰা খহিছে ভাৰতীয় শ্বেয়াৰ বজাৰ। বিধ্বস্ত হৈ পৰিছে শ্বেয়াৰ মাৰ্কেট আৰু শ্বেয়াৰ বজাৰত এইবাৰ বৃহৎ লোকচানৰ সন্মুখীন হৈছে এছিয়াৰ অন্যতম ধনাঢ্য ব্যক্তি মুকেশ আম্বানী আৰু গৌতম আদানী। মুকেশ আম্বানীৰ মুঠ সম্পত্তি $162 বিলিয়ন পৰা $105 বিলিয়ন হ্ৰাস পাইছে আৰু ইয়াৰ বিপৰীতে 94.2 বিলিয়ন সম্পত্তি হ্ৰাস পাইছে গৌতম আদানীৰ। সেন্সেক্স 4,000 পইণ্টলৈ হ্ৰাস পোৱাৰ বাবেই এই বৃহৎ লোকচানৰ সন্মুখীন হৈছে বিনিয়োগকাৰীসকল। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ আৰু এইবাৰ ডিমত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত দমে দমে APDCLক ঘূৰাই দিলে স্মাৰ্ট মিটাৰ আৰু প্ৰতিবাদকাৰীসকলৰ মন্তব্য আমাক স্মাৰ্ট মিটাৰ ৰূপী ডকাইত নালাগে। মোবাইলৰ পৰা আমি ৰিচাৰ্জ কৰিব নোৱাৰোঁ, গতিকে আমাক পুৰণি মিটাৰটোকে ঘূৰাই দিয়ক। এই মন্তব্য প্ৰতিবাদকাৰী জনতাৰ। দমে দমে APDCLক ঘূৰাই দিলে স্মাৰ্ট মিটাৰ। আমাক স্মাৰ্ট মিটাৰ নালাগে, মোবাইলৰ পৰা আমি ৰিচাৰ্জ কৰিব নোৱাৰোঁ। এই মন্তব্য প্ৰতিবাদকাৰী জনতাৰ। ভাত খাই থাকোঁতে কাৰেণ্ট গুচি যায়, আমাৰ অৱস্থা বেয়া হৈ গৈছে। আমাক আগৰ পুৰণি মিটাৰে লাগে, আমি পইচা দি থাকিম, মাহেকীয়া বিলেই দিম। স্মাৰ্ট মিটাৰ যদি ভাল তেন্তে আমাক তথ্যসহ বুজাওক কিয় ভাল স্মাৰ্ট মিটাৰ। আন্দোলন কৰিলে স্মাৰ্ট মিটাৰৰ পইচা কমাই দিয়ে আৰু আন্দোলন নকৰিলে স্মাৰ্ট মিটাৰৰ পইচা বঢ়াই দিয়ে হিমন্ত চৰকাৰে। সাধাৰণ ৰাইজক টেটু চেপা কাম কৰা এৰক হিমন্ত চৰকাৰে। আমাক স্মাৰ্ট মিটাৰ ডকাইত নালাগে, আমাক পুৰণি মিটাৰকে লাগে। এয়া আমাৰ স্পষ্ট কথা। এই হুংকাৰ ডিমৰ ৰাইজৰ। ডিমত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত APDCLৰ উপসংমণ্ডলৰ কাৰ্যালয়ত ৰাইজে ঘূৰাই দিলে স্মাৰ্ট মিটাৰ আৰু হিমন্ত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া। পৰৱৰ্তী খবৰ মধ্যপ্ৰাচ্যত আৰম্ভ হৈছে ভয়ংকৰ যুদ্ধ। ইজৰাইল হামাছ আৰু হিজবুল্লাৰ মাজত ভয়ংকৰ যুদ্ধ। মধ্যপ্ৰাচ্যত এই মুহূৰ্তত জাৰি কৰা হৈছে হাই এলাৰ্ট। দুই পক্ষৰ ধাৰাসাৰ আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে আৰু এই আক্ৰমণত মৃত্যু হৈছে হাজাৰ হাজাৰ লোকৰ। মধ্যপ্ৰাচ্যৰ মহাযুদ্ধই সম্পূৰ্ণ কৰিলে এটা বছৰ। আজিও ইজৰাইল হামাছ আৰু হিজবুল্লাৰ মাজত ভয়ংকৰ যুদ্ধ অব্যাহত আছে আৰু এই মুহূৰ্তত হাই এলাৰ্ট জাৰি কৰা হৈছে মধ্যপ্ৰাচ্যত। পুৱাৰৰ পৰা দুই পক্ষৰ আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে। লেবাননৰ বেৰুটত এয়াৰ ষ্ট্ৰাইক চলাইছে ইজৰাইলী সেনাই।
দক্ষিণ লেবাননত গাজা সদৃশ পৰিৱেশ এতিয়া লেবাননৰ ইয়াৰুনৰল মছজিদত বোমা বৰ্ষণ ইজৰাইলৰ মছজিদত হিজবুল্লাহ অস্ত্ৰ লুকুৱাই থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ইজৰাইলী সেনাই আৰু ইজৰাইলৰ আক্ৰমণত বিধ্বস্ত হৈছে হিজবুল্লাহৰ অস্ত্ৰ ভাণ্ডাৰ হামাছ হিজবুল্লাহৰ সংঘবদ্ধ আক্ৰমণ ইজৰাইলৰ ৰাফাৰ 3খন গাঁৱত ৰকেট আক্ৰমণ চলাইছে হামাছ আৰু হিজবুল্লাহ আৰু তেল আবিবত এই মুহূৰ্তত বাজি উঠিছে যুদ্ধৰ চাইৰেন ইজৰাইলৰ 3খন চহৰত ভয়ংকৰ আক্ৰমণ চলাইছে হিজবুল্লাহ পৰৱৰ্তী খবৰ বিপদত পৰিছে ৰাজ্যৰ একাংশ চৰকাৰী কৰ্মচাৰী গান্ধী জয়ন্তীত সচিবালয়ত উপস্থিত নথকা কৰ্মচাৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী অসম চৰকাৰৰ এই সন্দৰ্ভত 7 দিনৰ ভিতৰত পতিয়নযোগ্য কাৰণ দেখুৱাব নোৱাৰিলে কৰ্তন হ'ব দৰমহা পৰৱৰ্তী খবৰ 60 বছৰীয়া বৃদ্ধা হৈ পৰিব 25 বছৰীয়া যুৱক যুৱতী আৰু এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ কানপুৰত ভয়ংকৰ প্ৰবঞ্চনাৰ জাল মেলিছে এই হাল দম্পতীয়ে 60 বছৰীয়াক 25 বছৰীয়া কৰি দিম বুলি প্ৰতিশ্ৰুতি দি এই দম্পতী হালে বহু লোকৰ পৰা লুটিলে প্ৰায় 35 কোটি টকা উল্লেখযোগ্য যে এই দম্পতী হালে ইজৰাইলৰ পৰা এটা মেচিন আনিছিল আৰু সেই মেচিনেৰে বয়স হ্ৰাস কৰিব বুলি দাবী কৰিছিল আৰু এই সন্দৰ্ভত খুলি লৈছিল এটা চেণ্টাৰ আৰু এই চেণ্টাৰৰ পৰাই প্ৰবঞ্চনাৰ জাল পাতিছিল বহু বৃদ্ধ লোকক ডেকা কৰি দিম বুলি দিছিল প্ৰতিশ্ৰুতি কিন্তু 35 কোটি টকা ধন আত্মসাৎ কৰি বৰ্তমান পলাতক এই দম্পতী হাল পৰৱৰ্তী খবৰ বিলাসীপাৰা অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান হত্যাৰ অভিযোগত অভিযুক্ত 13 জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান সাবেদ আলী মইনাল হক আৰু আসিৰুদ্দিনৰ হত্যাকাৰীৰ 13 জন দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে আদালতে সুদীৰ্ঘ 28 বছৰ পিছত ন্যায় পালে হত্যাৰ বলি হোৱা পৰিয়ালৰ লোকে উল্লেখযোগ্য যে বিলাসীপাৰা থানাৰ ভুৱালকামুৰি প্ৰথম খণ্ড গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি 1996 চনত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সাবেদ আলী মইনাল হক আৰু আসিৰুদ্দিনক নৃশংসভাৱে হত্যা কৰাৰ লগতে 9 জন লোকক গুৰুতৰভাৱে আহত কৰিছিল এই সকল লোকে পূৰ্ব পৰিকল্পিতভাৱে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনা সন্দৰ্ভত বিলাসীপাৰা থানাত এজাহাৰ দাখিল কৰিছিল আৰক্ষীয়ে 190/96 নম্বৰত গোচৰ ৰুজু কৰিছিল বিলাসীপাৰা মহকুমা আদালতত সেশন কেছ নম্বৰ 108/2001 মতে ন্যায়াধীশে শুনানি গ্ৰহণ কৰি আজি চূড়ান্ত ৰায় প্ৰদান কৰে বিলাসীপাৰাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ফাৰহানা চুলতানাৰ বিচাৰপীঠে হত্যাকাণ্ডৰ অভিযুক্ত আব্বাছ আলী আলী হুছেইন আবু বক্কৰ সিদ্দিক ইউনুছ আলী ইনসাফ আলী নৌসাদ আলী শহীদ আলী গুলাম নবী হজরত আলী আলম শেখ মুছলিম উদ্দিন ফৈবৰ আলী আৰু সাদেক আলীকে ধৰি মুঠ 13 জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহে উল্লেখযোগ্য যে এই হত্যাকাণ্ডত জড়িত থকা আন 6 জন লোকৰ ইতিমধ্যে মৃত্যু হোৱাৰ লগতে আন 2 জন নাবালক হোৱাৰ বাবে ৰেহাই দিয়া আদালতে এই ৰায়দানৰ পিছতে 28 বছৰৰ পিছত ন্যায় পোৱা দুৰ্ভগীয়া পৰিয়ালটোৱে সন্তুষ্টি প্ৰকাশ কৰিছে পৰৱৰ্তী খবৰ ৰাজ্যত বিলুপ্ত হোৱাৰ দিশে মৌজাদাৰী প্ৰথা ৰাজ্যত প্ৰৱৰ্তন হল ই খাজনা ব্যৱস্থা মৌজাদাৰ সংস্থাৰ দাবীক নস্যাৎ ৰাজ্য চৰকাৰৰ ই খাজনাৰ বাবে ৰাইজে ভৰিব লাগিব অতিৰিক্ত পঞ্জীয়ন মাচুল আৰু ইয়াৰ বাবে সিদ্ধান্ত গ্ৰহণৰ পাছতো হোৱা নাছিল কাৰ্যকৰী লগতে অফলাইন পদ্ধতিৰেও খাজনা আদায়ৰ ব্যৱস্থা থাকিব ৰাজ্যত কেৱল পট্টাদাৰেহে আদায় দিব পাৰে ই খাজনা মৃত পট্টাদাৰৰ সতি সন্ততিৰ ই খাজনা প্ৰদানত অসুবিধা হয় আৰু ভূমি পট্টাৰেও সংযুক্ত হ'ব পট্টাদাৰৰ আধাৰ এই বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ